সকলোৱে নমস্কাৰ। মই ঢকুৱাখানাৰ উন্নয়ন খণ্ডৰ SRLMৰ অধীনৰ এগৰাকী আত্মসহায়ক গোটৰ সদস্যা হয়। মই চাবোন বনাবলৈ এটি প্ৰশিক্ষণ লৈছিলোঁ আৰু প্ৰশিক্ষণৰ ছাকচেছফুল হৈ এই চাবোন তেতিয়াৰ পৰা আজি 3 বছৰ ওচৰা-ওচৰি হ'ব বনাই আছোঁ। আৰু যিহেতু আমি প্ৰশিক্ষণ লওঁতে পৰীক্ষকসকলে আমাক উপদেশ দিছিলে যে আমি এডোখৰ চাবোন কেমিকেলযুক্ত চাবোন ঘঁহাতকৈ যদি আমি নিৰ্মল হিচাপে নিজেই প্ৰস্তুত কৰি নিজৰ ঘৰতে চাবোনখিনি প্ৰস্তুত কৰি ল'ব পাৰোঁ, তেতিয়া আমাৰ শৰীৰ আৰু স্বাস্থ্যৰ ছালৰ ৰোগৰ কাৰণে আমি নিৰাময় হ'ব পাৰোঁ। সেয়েহে আমাকো তেনেদৰে পৰীক্ষকে তেনেদৰে প্ৰশিক্ষণ দিছিলে আৰু সেই প্ৰশিক্ষণত আমি ছাকচেছফুল হৈছিলোঁ কেইবাগৰাকীও সদস্যা। বিশেষ আমি আটাইকেইগৰাকীয়ে গোট খাই চাবোনৰ কামতে লাগিম বুলি ভাবিছিলোঁ, কিন্তু সকলো সম্ভৱ হৈ বৰ্তমানলৈকে উঠা নাই বুলিয়ে ক'ব লাগিব। কিন্তু মই তথাপিতো সেই প্ৰশিক্ষণ লোৱা দিনৰ পৰা ধৰি বনাবলৈ এৰি দিয়া নাই। কম বেছি পৰিমাণে নিজৰ লগতে আনকো 2-এপিচ দি সহায় কৰি বনাই আছোঁ। সেয়েহে এতিয়াও বনাই আছোঁ। আজি ভাবিলোঁ নহয়, মই অকণমান ভিডিঅ' এটাকে কৰি দিওঁচোন, কেনেকুৱা নহয়। গতিকে আপোনালোকে যদি ভাল লাগিছে ভিডিঅ'টো মোলৈ এটা কমেণ্ট কৰিবচোন, কেনেকুৱা লাগে, ভাল লাগে নে বেয়া লাগে। কিন্তু আমি এইবোৰ সম্পূৰ্ণ এই চাবোনটো যে প্ৰস্তুত কৰিছোঁ, এল'ভেৰা জেলটো ঘৰতে প্ৰস্তুত কৰি লৈছোঁ আৰু অলপ হালধি দিছোঁ, কাৰণ হালধি এল'ভেৰা আমাৰ ছালৰ কাৰণে বৰ উপকাৰী। কিছুমানক প্ৰয়োজন হ'লে নিমপাত, প্ৰয়োজন হ'লে নিমৰো বনাই দিওঁ আমি। নেমু টেঙা, নিম যিয়ে হওক নহয়, নেমু টেঙাটো প্ৰায় আমি বাচন ধোৱা চাবোনতে ব্যৱহাৰ কৰোঁ, লিকুইডত। সেয়েহে প্ৰায় এনেদৰে আমি নিমযুক্ত হওক, এল'ভেৰাযুক্তই হওক, হালধিৰে প্ৰস্তুত কৰি আহিছোঁ। আৰু পুনৰবাৰ কৈছোঁ, আপোনালোকে এটি কমেণ্ট দিব। আপোনালোকৰ কমেণ্টে আমাৰ দ্বিতীয়টো ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। সেয়েহে আজি ইমানতে সামৰিছোঁ। নতুনকৈ আকৌ আপোনালোকৰ উৎসাহে যদি বনাবলৈ প্ৰেৰণা যোগায়, তেতিয়া আকৌ বনাম। এতিয়া সামৰিছোঁ। বাই বাই। পুনৰবাৰ নমস্কাৰ।